নমস্কাৰ স্বাগতম জনাইছো প্ৰথম সংবাদলৈ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী আৰম্ভণিতে ব্ৰেকিং নিউজ ৰাজ্যত কমা নাই কৰোনা ভাইৰাছৰ প্ৰকোপ 1,28,244 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টা 2,785 জন কৰোনা আক্ৰান্ত চিনাক্ত কৰা হৈছে ইয়াৰে ভিতৰত গুৱাহাটীত 675 জন ডিব্ৰুগড়ত 220 জন যোৰহাটত 165 জন লখিমপুৰত 126 জন চিনাক্ত বৰ্তমানলৈকে কৰোনা আক্ৰান্ত হৈ মৃত্যু হৈছে 370 জনৰ কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ 7.21% বৰ্তমানলৈ আৰোগ্য হৈছে 96,823 জন লোক চিকিৎসাধীন হৈ আছে 31,048 জন ৰোগী পুনৰবাৰ জনাইছো যে ৰাজ্যত বৰ্তমানো কৰোনা ভাইৰাছৰ প্ৰকোপ কিন্তু কম হোৱা নাই 1,28,244 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত লোকৰ সংখ্যা আৰু বিগত 24 ঘণ্টা 2,785 জন কৰোনা আক্ৰান্ত চিনাক্ত হৈছে ইয়াৰে ভিতৰত গুৱাহাটীত 675 জন ডিব্ৰুগড়ত 220 জন যোৰহাটত 165 জন লখিমপুৰত 126 জন চিনাক্ত কৰা হৈছে বৰ্তমানলৈকে কৰোনা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 370 জন কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ বৰ্তমান 7.21% আৰোগ্য লাভ কৰিছে 96,823 জনে চিকিৎসাধীন হৈ আছে 31,048 জনকৈ ৰোগী ফলে অৰুণাচলক ভাৰতৰ প্ৰদেশৰ স্বীকৃতি দিবলৈ অস্বীকাৰ চীনৰ অৰুণাচলক চীনৰ দক্ষিণ তিব্বত অঞ্চলৰ ভূখণ্ড বুলি দাবী কৰিছে চুবুৰীয়া ৰাষ্ট্ৰখনে এই দাবী চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ জাও লিজিয়ানৰ ভাৰত চীন সংঘাতৰ মাজতে চীনৰ অৰুণাচল দাবীক লৈ ধুমুহা ইয়াৰ পূৰ্বে অৰুণাচলক চীনৰ অংগৰাজ্য হিচাপে দাবী কৰি আহিছিল অৰুণাচল সীমান্তৰ পৰা নিৰ্দেশ হোৱা 5 ভাৰতীয় সন্দৰ্ভত কোনো তথ্য নাই চীনৰ হাতত ইফালে ভাৰতীয় সেনা চীনৰ পিএলএৰ সৈতে যোগাযোগ কৰিছে বুলি টুইট কৰিছে কিৰেণ ৰিজিজুৱে পুনৰবাৰ জনাইছো যে অৰুণাচলক বৰ্তমান ভাৰতৰ প্ৰদেশৰ স্বীকৃতি দিবলৈ অস্বীকাৰ চীনৰ অৰুণাচলক চীনৰ দক্ষিণ তিব্বত অঞ্চলৰ ভূখণ্ড বুলি দাবী কৰিছে চুবুৰীয়া ৰাষ্ট্ৰখনে এই দাবী চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ জাও লিজিয়ানৰ ভাৰত চীন সংঘাতৰ মাজতে চীনৰ অৰুণাচলৰ দাবীক লৈ এতিয়া ধুমুহা বলিছে ইয়াৰ পূৰ্বে অৰুণাচলক চীনৰ অংগৰাজ্য হিচাপে দাবী কৰি হোৱা হৈছিল অৰুণাচল সীমান্তৰ পৰা 5 ভাৰতীয় নিৰ্দেশ হোৱা সন্দৰ্ভত কোনো তথ্য নাই চীনৰ হাতত ইফালে ভাৰতীয় সেনাই চীনৰ পিএলএৰ সৈতে যোগাযোগ কৰিছে বুলি টুইট কিৰেণ ৰিজিজু जो केंद्र सरकार है वो अभी उसको सोचने वाली बात आ गई है सोचने वाली बात ये है कि अरुणाचल प्रदेश को वो लोग क्या जो चाइना बोल रहा है जो चीन बोल रही है कि हम इसको साउथ तिब्बत का मान्यता देते हैं जी सर। तो ये अभी नहीं बहुत पहले से चाहे वो यूपीए सरकार हो चाहे वो एनडीए सरकार हो इसके हम तो पूरा इसका हम खंडन करते हैं और हम रियली हमको बहुत चोट है और नाराजगी भी आ रही है कि चीन हमको कैसा कहेंगे कि वो साउथ तिब्बत हम कह रहे हैं और हमारा आदरणीय मुख्यमंत्री जी बोल रहे हैं कि हमारा जो सीमा है चाइना के साथ नहीं बल्कि तिब्बत के साथ है ठीक है तिब्बत वाले जो होते थे हमारा जब पुरखों में पहले जो हमारे जो एंसेस्टर्स थे उनका वो एक बार्टर ट्रेड होता था तो बार्टर ट्रेड का ये मतलब नहीं होता है कि हम साउथ तिब्बत के या तिब्बत का हमारा कोई रिश्ता था दलाई लामा जी जो उनके तवांग से होते हुए जब वो भारत को आया शरणार्थी बन के तो उससे हमारा चीन का नाराजगी है हमारा पूरा अरुणाचल प्रदेश एक भारत का एक विशेष अंग है इसमें कोई दोबारा बात करना ही नहीं है बस एक बात है कि हम हिंदुस्तानी है हम देशभक्त हैं हम राष्ट्रीयता को हम पूरा दिल से हम इसको मानते हैं और जितने भी हमारे जो इस बार भी जो 5 बच्चे अगवा हुए हैं जी तो वो भी पूरा भारतीय है और वहां जाते हुए भी वो सीधा बोलेंगे हम तो अपना जो अरुणाचल के हैं हम तागिन समुदाय से आते हैं और जो हम वहां में आपके लिए ना आर्मी के लिए ना आपके लिए हम लोग कुछ इसमें एस्पिनेज या कुछ जासूसी करने आए हम तो अपना वहाँ खेती करते हैं हमारा अपना जंगलों में हम मिथुन पालते हैं हम अपना याक पालते हैं हम अपना वहाँ शिकार करते हैं हम नदी में जाते हैं तो यही बात है कि चीन ने जो जिस प्रकार से हमको उठाया मुद्दा हम तो डायरेक्ट ट्वीट कर दिया साथ साथ प्रधानमंत्री को हमारा मुख्यमंत्री को हमारे रक्षा मंत्री को गृह मंत्री को कि इसमें आप लोग जरूर चीन को एक ठोस ईंट का बदली पत्थर से उनको जवाब देना होगा।
সোমবাৰে দুপৰীয়া অহা এজাক মুখলধাৰ বৰষুণতে ডুবিল যোৰাবাট বানে নিমিষতে বুঢ়াই পেলালে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ বানৰ বাবে বহু সময় ধৰি ঘাইপথটোৰে ব্যাহত হৈ পৰিছে যান বাহনৰ চলাচল কেৱল যোৰাবাটতেই নহয় খানাপাৰা 6 মাইল পাঞ্জাবাৰী ৰোডতো ভয়ংকৰ কৃত্ৰিম বানত বহু সময় ধৰি তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় দৃশ্য দেখুৱাইছো সোমবাৰে অহা এজাক মুখলধাৰ বৰষুণৰ তাৰপিছতে গুৱাহাটী মহানগৰীৰ লগতে যোৰাবাটত এই অৱস্থা বানে নিমিষতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ বুঢ়াই পেলাই বানৰ বাবে ঘাইপথেৰে ব্যাহত হৈ পৰিছে যান বাহনৰ চলাচল কেৱল যোৰাবাটতেই নহয় খানাপাৰা 6 মাইল পাঞ্জাবাৰী ৰোডতো ভয়ংকৰ কৃত্ৰিম বানত বহু সময় ধৰি তীব্ৰ যান-জঁটৰ সৃষ্টি হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক প্ৰত্যাহ্বান বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ 2021ত বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলে ৰাজনীতিৰ পৰা অৱসৰ ল'ব ৰঞ্জিত কুমাৰ দাসে কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰিলে ৰিপুন বৰাই ৰাজনীতি এৰি প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিবনে বুলি প্ৰশ্ন বিজেপি সভাপতিগৰাকীৰ বিদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে AIUDF জন্ম হৈছে বুলিও কটাক্ষ কৰে ৰঞ্জিত কুমাৰ দাসে মই ৰিপুন বৰা ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'বগৈ আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যদি চৰকাৰ যদি নহয় মই জীৱনত কেতিয়াও সক্ৰিয় ৰাজনীতি বা নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিত মই জড়িত নাথাকোঁ মই প্ৰত্যাহ্বান জনাইছোঁ আৰু সেই প্ৰত্যাহ্বান মই ৰিপুন বৰা ডাঙৰ পৰা বিচাৰিছোঁ তেওঁ যদি কওক যে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব বুলি কওক আৰু হ'ব নোৱাৰিলে তেখেতৰ ভৱিষ্যতত কোনো নিৰ্বাচনত অংশগ্ৰহণ নকৰিব বুলি তেওঁ কওক মই প্ৰত্যাহ্বান জনাইছোঁ আগন্তুক দিনত এইটো এটা সংকেত অশনীয় সংকেত কাৰণ কিয় UDFৰ ইছ্যু আৰু কংগ্ৰেছৰ ইছ্যু যদিও মূলগতভাৱে একে কিন্তু কিছুমান ইছ্যু পাৰ্থক্য আছে UDF জন্মই হৈছে বিদেশী ৰক্ষণাবেক্ষণৰ কাৰণে সেই UDFে এটা সময়ত EMF আছিলে তেওঁলোকে IMD ত্যাগ প্ৰৱৰ্তন কৰিছিলে কংগ্ৰেছে প্ৰৱৰ্তন কৰিছিলে পিছলৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া স্ক্ৰেপ কৰিছিলে কিন্তু মই ভাবোঁ বিশেষকৈ অসমৰ পশ্চিম অঞ্চলৰ কাৰণে এটা অশুভ সংকেত আৰু উজনি অসমৰ কাৰণে বা মধ্য অসমৰ কাৰণে বা আমাৰ উত্তৰ অসমৰ কাৰণে এইটো ৰাজনৈতিকভাৱে আমাৰ কাৰণে ভালে হৈছে আৰু লছ এঞ্জেলছত কেইজনমান অসমীয়াৰ সাফল্যৰ যুঁজ লেট হিট ৰেইন নামেৰে নিৰ্মাণ কৰা এখন এনিমেশ্যন ছবিৰ প্ৰদৰ্শন হ'ব লছ এঞ্জেলছ ফিল্ম ফেষ্টিভেলত ছবিখন দৰ্শকৰ সমাদৰ পোৱাৰ কামনা কৰিছে নিৰ্মাতাসকলে Of course we are far right now. We need it so we can be safe. No matter how far. Yes, as the farther apart we are these days, the tighter we will hug when we meet back again. Let it rain. So, বৰষুণ পৰিবলৈ দিয়া then, এখন এনিমেশ্যন চিনেমা bring it on. আৰত আছে কেইজনমান অসমীয়া Oh, did you see that? শেহতীয়াকৈ এই ছবিখনে আনিছে সুখবৰ More distance and see. লছ এঞ্জেলছ আন্তৰ্জাতিক ছবি মহোৎসৱত ইনচাৰ্ট ফেচ কেটেগৰীত অফিচিয়েল চিলেকশ্যন পাবলৈ সক্ষম হৈছে এইখন এনিমেশ্যন ছবিয়ে We need it so we can be safe. ছবিখন সাফল্য লাভ কৰাৰ কামনা কৰিছে ছবিখনৰ নিৰ্মাতাই As the farther apart we are these days, the tighter we will hug when we meet back again. So, let it rain. Then, rise up and bring it on. আমাৰ এখন এটা সৰু প্ৰয়াস আছিলে সংঘমিত্ৰা ব্ৰেণ্ডটোৰ ফালৰ পৰা আমি এখন এই পেণ্ডেমিক যিটো চলি আছে তাৰ মাজত হোপৰ ওপৰত আমি এখন সৰু ডকুমেণ্টাৰী বনাইছিলোঁ এনিমেটেড চিনেমা সৰু চিনেমা 2 মিনিট 24 ছেকেণ্ড মানৰ হ'ব এবাৰ লছ এঞ্জেলিছ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত 12খন চিনেমাৰ ভিতৰত আমাৰ চিনেমাখনো সৰু মানে ইণ্ডি শ্বৰ্ট ফেষ্ট ছেগমেণ্টটোত মনোনীত হৈছে সো এইটো পাই পোৱাত আমি সুখী হৈছোঁ একচুৱেলি এতিয়া যিহেতু আমাৰ এটা ৱৰ্ল্ড গ্ল'বেল পেণ্ডেমিক চলি আছে আৰু আমিবোৰ লকডাউনৰ কাৰণে চব ঘৰৰ মাজত সোমাই আছোঁ ঘৰৰ ভিতৰত থাকি এনেকুৱা লাগে যেন চব নিজৰ মানুহবোৰৰ পৰা আমি বহুত বেছি দূৰলৈ আঁতৰি গৈছোঁ যদিও আমি ওচৰত আছোঁ সেই কনচেপ্টটোৰ ওপৰত লৈ পেলাই আমি মই এখন ভাবিলোঁ যদি সংঘমিত্ৰাৰ যদি আগৰ ফিউচাৰৰ কথা ভাবোঁ আমি ভাবিলে তেতিয়া আমাৰ এখন ভিউ পইণ্টৰ পৰা আমাৰ ফিউচাৰটো কেনেকুৱা হ'ব ছাষ্টেইনেবল প্ৰচেছ থ্ৰুলি আমি ধৰা সংঘমিত্ৰা বায়'টেক সংঘমিত্ৰা অৰ্গেনিক ফাৰ্মিং সেনেকুৱা কিছুমান কনচেপ্ট লৈ পেলাই আমি এখন মেক বিলিভ টাউন এখন বনাইছোঁ Oh, did you see that? We are actually closer than ever before. Bureau Report, More News distance 18 Assam and see Northeast. not even COVID can put any real distance between us.
পৰৱৰ্তী খবৰ কালৰূপী কৰোনাৰ প্ৰভাৱত এতিয়া বন্ধ হৈ আছে মেঘালয়ৰ সকলো পৰ্যটন ক্ষেত্ৰ হাহাকাৰ লাগিছে পৰ্যটনৰ সৈতে যুক্ত হৈ থকা লোকসকলৰ এনে অৱস্থাত পৰ্যটন উদ্যোগক নৰূপ দিবলৈ উঠি পৰি লাগিছে মেঘালয় চৰকাৰ মেঘালয় পৰ্যটন খণ্ডৰ নতুন সম্ভাৱনা লকডাউনে মুকলি কৰিছে সম্ভাৱনাৰ দুৱাৰ পাহাৰে পাহাৰে মুখ্যমন্ত্ৰীৰ সফৰ যেন কোনো নিপুণ শিল্পীৰ কেনভাছত অঁকা এখন ছবি একাবিকা পথেৰে মেঘৰ দুৱাৰ ঠেলি আগবাঢ়ে গাড়ী পথৰ এফালে সুউচ্চ পাহাৰ আনফালে কেৱল সেউজীয়া আৰু কুলুকুলু নিজৰা মেঘালয় বুলিলেই সচৰাচৰ যিবোৰ পৰ্যটন ক্ষেত্ৰৰ কথা আমাৰ মনলৈ আহে সেইসমূহৰ বাহিৰেও মেঘালয়ৰ বহু স্থান এতিয়াও পৰ্যটকৰ বাবে ব্যৱসায়িকভাৱে মুকলি হোৱা নাই শেহতীয়াকৈ মেঘালয় চৰকাৰে পশ্চিম খাচী পাহাৰ জিলাৰ কেতবোৰ বিশেষ স্থানৰ উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জিলাখনৰ মাউকিৰৱাটৰ পৰ্যটন ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী কনৰেড চাংমা সহ পৰ্যটন বিভাগৰ মন্ত্ৰী বিষয়াৰ এটা দলে অঞ্চলটো ভ্ৰমণ কৰে মনোলিথ হেৰিটেজ সাইট সালফাৰ মিশ্ৰিত পানীৰ নিজৰা জাক্ৰেমৰ গৰম পানীৰ এনে বহু পৰ্যটনৰ সম্ভাৱনীয়তা থকা ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব মেঘালয় চৰকাৰে ইয়াৰ লগতে সমানেই গুৰুত্ব দিব বাটপথৰ উন্নয়নত I'm on a visit to Makurwat, to the district also as a whole, and really the purpose of the visit is to see some of the tourism sites which my department as tourism minister also, my department will be taking up in the next couple of years, and the project design, everything is taking place as we speak. So I thought that I'll come and just see those locations. কৰোনা সংক্ৰমণে কঁকাল ভাঙি দিয়া মেঘালয়ৰ অৰ্থনীতি পুনৰ উদ্ধাৰৰ বাবে মেঘালয় চৰকাৰে গ্ৰহণ কৰা এই ব্যৱস্থা প্ৰশংসনীয় শ্বিলঙৰ পৰা পূৰ্বাশা ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট ফলে নগাঁৱৰ গৃহস্থক নিচাযুক্ত দ্ৰব্য খুৱাই লুটপাট চলোৱা বন্ধ কৰা মহিলা গ্ৰেপ্তাৰ বন্ধ কৰা মহিলাৰ লগতে গ্ৰেপ্তাৰ আন এজন মাষ্টাৰ মাইণ্ড আৰক্ষীৰ জালত পৰিল মাষ্টাৰ মাইণ্ড আহমদ আলী শনিবাৰে নগাঁৱৰ উত্তৰ হৈবৰ গাঁৱত সংঘটিত হৈছিল এই লুটপাটৰ ঘটনা সত্যপ্ৰসাদ বৰা নামৰ লোকজনৰ ঘৰত বন্ধ কৰা মহিলাই চলাইছিল লুটপাট ধৃত আহমদ আলীয়ে বন্ধ কৰা মহিলাগৰাকীক কাম দিছিল বিভিন্ন লোকৰ ঘৰত সুযোগ পালে বন্ধ কৰা মহিলাগৰাকীৰ সহযোগত চলাই গৈছিল লুটপাট নগাঁও আৰক্ষীয়ে ইতিমধ্যে মৰিৰাবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে দুয়োকে আমি যোৱা 5 তাৰিখত এটা টেলিফোন ইনফৰমেশ্যন পাইছিলোঁ কি এক ঘৰত 3জন মানুহ আনকনচিয়াছ ষ্টেটত আছে তো আমাৰ হাইবৰগাঁও আইচি গ'ল যোৱাৰ পিছত চালে কি তাতে 3জন মানুহ সত্যপ্ৰসাদ বৰা ই ৰিটায়াৰ্ড সুপাৰিনটেণ্ডেণ্ট অফ ইঞ্জিনিয়াৰ হয় ইৰিগেশ্যন ডিপাৰ্টমেণ্টত তাৰ ৱাইফ প্ৰণতি বৰা আৰু তাৰ এটা ল'ৰা সিমৰন বৰা কম্পিউটাৰ ইঞ্জিনিয়াৰ হয় এই 3জনী আনকনচিয়াছ ষ্টেটত আছিলে তাকে অতি সোনকালে ডিউকেৰ হস্পিটেল যা চাইগাঁও তাতে এডমিট কৰা হৈছিলে অলপ পিছত ইনভেষ্টিগেশ্যনৰ পিছত গম পালে কি তাতে এটা মেড কাম কৰি আছিলে এটা ডমেষ্টিক হেল্প কাম কৰি আছিলে 1 তাৰিখৰ পৰা ই মিচিং আছিলে ঘৰত নাছিলে তো ই কি কৰিলে কি ইনভেষ্টিগেশ্যনত গম পাইছে কি जो ভাত আছিলে দুপৰীয়া ভাত 5 তাৰিখত তাকে কিবা নিচা বস্তু খুৱাই এইটো আনকনচিয়াছ কৰি দিলে আৰু ইয়াৰ প্লানিং থাকে ই কিছুমান जो ধনী বয়স মানুহ থাকে যাৰ কোনোবা ল'ৰা ছোৱালী বাহিৰত থাকে তো ডমেষ্টিক হেল্পৰ কাৰণে ই আহে অলপ দিন চাকৰি কৰে আৰু পুৰা ঘৰটো চাইলে কেনেকুৱা কি হয় কি না হয় তাৰপিছত যেতিয়া ই অপৰচুনিটি পায় নিচা ভোজনত কিবা দি দিয়ে আৰু তাৰপিছত তাৰ और जो মানুহ থাকে গেংগৰ ই সব পিছত আহি ঘৰত যিমান পইচা या জুৱেলাৰী जो থাকে লুটপাট কৰি দিয়ে তো এই কেছত আমি ইনভেষ্টিগেশ্যনৰ পৰা
তাৰ এটা ফটো পাইছিলোঁ যে মেড আহিছিলে তাৰ ফটো পালোঁ ফটো পোৱাৰ পিছত আমি আমাৰ চ'ৰ্চ এংগেজ কৰিলোঁ আৰু এইটো আইডেণ্টিফিকেশ্যন হ'ল আইডেণ্টিফিকেশ্যন হোৱাৰ পিছত যোৱা ৰাতি পুৰা ৰাতি ৰেড কৰিছে ৰেডত এক আহমদ আলী নামৰ মানুহ আছে শ্বিলংগনী আমাৰ হাইবৰ গাঁৱত ই আহমদ আলীৰ ঘৰত পুৰা ফুল কনস্পিৰেচি হৈছে কি কেনেকুৱা এইটো গেং কেনেকুৱা কাম কৰিব কোন মানুহ ঘৰত চাকৰি বিচাৰিব ই কাম আহমদ আলীৰ ঘৰত হৈছে আহমদ আলীৰ ঘৰত এৰেষ্ট হোৱাৰ পিছত যে লিড পাইছোঁ লিডৰ পৰা আমি মৰিগাঁও ডিষ্ট্ৰিক্টত কালি ৰাতি পুৰা IC হাইবৰ গাঁও আবিদুৰ ৰহমানৰ লিডাৰশ্বিপত পুৰা ৰেড কৰিছে আৰু আমি মেইন একিউজ যে আছে যে মেড বন্দিতা পণ্ডিত নাম কৈছিলে বাট এইটো নাম ফৰিদা বেগম আছে একচুৱেল নামটো ফৰিদা বেগম আছে পশ্চিম শ্বিলংগনীৰ হয় वाइफ ऑफ अजहर अली एक सेकंड भाई गुलजार हुसैन और वाइफ है और ई को भी अरेस्ट करा हुई से और गैंगोत और किसमान मानू आसे पलातक अवस्था आसे हम अति उकाले ताके भी अरेस्ट करिब सक्षम हों অসমৰ আঞ্চলিক ৰাজনীতি সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক নেতা অখিল গগৈ ৰাজ্যত মাত্ৰ এটা শক্তিশালী আপোচবিহীন ৰাজনৈতিক দল গঠনৰ পোষকতা অখিল গগৈ অসমবাসীলৈ কাৰাৰুদ্ধ অখিলৰ আহ্বান ঐক্যবদ্ধ হৈ পৰাভূত কৰক বিজেপি কংগ্ৰেছক এটা দল এটা প্ৰতীক এখন পতাকাৰ তলত থিয় হওক সকলো এটা আঞ্চলিক দল ঐক্যবদ্ধ শক্তিশালী আৰু সকলোকে সামৰি লোৱা আৰু আপোচবিহীন আঞ্চলিক দল হ'ব লাগিব আৰু এটা দল এটা প্ৰতীক আৰু এখন পতাকা তাৰ তলত এটা আঞ্চলিক দল হ'ব লাগিব ভাগ ভাগ হলে নহব CAA বিৰোধী আন্দোলন অব্যাহত ৰখাৰ আহ্বান অখিল গগৈৰ অসমত আঞ্চলিক ৰাজনৈতিক দল গঠনৰ জোৱাৰ উঠাৰ মাজতে মুখ খুলিছে কৃষক মুক্তিৰ নেতা অখিল গগৈ 2021 নিৰ্বাচনত ধুমুহাৰ সৃষ্টি কৰাৰ স্বাৰ্থতে ASU AJYCP কৃষক মুক্তি সকলো জনজাতীয় আৰু জনগোষ্ঠীয় দল সংগঠনক একত্ৰিত হোৱাৰ আহ্বান অখিলৰ কা আন্দোলনটো চলাই থাকিব লাগে কা আন্দোলন ASU কৃষক মুক্তি AJYCP সকলো জনজাতীয় জনগোষ্ঠীয় সংগঠন সকলো আঞ্চলিক দল আৰু অন্যান্য জাতীয় সংগঠনক মই একলগ হ'বৰ কাৰণে আহ্বান জনাইছো নহলে কিন্তু জাতি শেষ আৰু যদি একলগ হয় নহয় অসমৰ ৰাজনীতিত ধুমুহা হ'ব বিজেপি আৰু RSS আৰু লগতে কংগ্ৰেছ আৰু AIDF ফুৰি গুচি যাব CAA আন্দোলন প্ৰসংগৰ অৱতাৰণা কৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি অখিল গগৈৰ আহ্বান মই বাৰম্বাৰ কৃষক মুক্তিক কওঁ যে অকলে দল ঘোষণা কৰিলে নহব আৰু ASUকো কওঁ AJYCPকো কওঁ তেওঁলোকো এবাৰ কিন্তু যোৱাবাৰৰ নিচিনাকে ভাগ ভাগ হৈ থাকিলে নহব তাত হাৰিলো কিন্তু অকল বেলেগ বেলেগ হৈ থকাৰ কাৰণে মই সেইকাৰণে সকলোকে এইটো কথা স্পষ্ট কৰি দিওঁ অহমিকাত ভুগি অসমীয়া জাতিক ধ্বংসৰ কৰা হলৈ নেথিলিবলৈ আহ্বান জনায় অখিল গগৈৰ সাৱধানবাণী আকৌ ভাগ ভাগ হলে নিশেষ হ'ব অসমীয়া অসমৰ মানুহ এবাৰ আকৌ ভাগ ভাগ হলে কিন্তু মৰি গলো যে ঐক্যবদ্ধ যদি আমি নহওঁ তেতিয়াহ'লে অসমীয়া জাতি মৰি গলো আত্মঘাতী যাতে নহওঁ আত্মশ্লাঘাত যাতে কোনো নুভুগো কোনেও যাতে অহমিকাত ভুগি জাতিটোক ধ্বংস নকৰো সকলোৱে একলগ হ'ব লাগিব সোমবাৰে GMCHলৈ স্বাস্থ্য পৰীক্ষা কৰাবলৈ অনাৰ সময়তে এই মন্তব্য কৰে কৃষক মুক্তিৰ নেতাজনে ইফালে দৰিদ্ৰ লোকলৈ চৰকাৰে নিৰ্ধাৰণ কৰা অনুদানক নগণ্য বুলি মন্তব্য কৰি প্ৰতিটো পৰিয়ালক 10,000 টকাকৈ দিবলৈ দাবী উত্থাপন কৰে অখিল গগৈ যদি ক্ষতিপূৰণ নিদিয়ে লকডাউনৰ তেতিয়াহ'লে জাতি শেষ এই 830 টকাই নবচাব 10,000 টকা সকলো পৰিয়ালক দিব লাগিব নহ'লে কেমেৰা পাৰ্চন হিতেশৰ সহযোগত গুঞ্জন কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাতৰিৰ মাজলৈ আজি ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ 94 সংখ্যক উপজাদিন কালজয়ী গীতৰ কথা সুৰেৰে অসমবাসীৰ বিবেক আৰু আৱেগক আৱৰি ৰখা বিশ্ববৰেণ্য শিল্পীগৰাকীৰ উপজাদিন উদযাপন কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ দীঘলী পুখুৰী পাৰতো ASUৰ উদ্যোগত আয়োজন কৰা হৈছে উদ্দীপনা অনুষ্ঠান নিজৰাপাৰৰ ভূপেন্দাৰ বাসভৱনতো আয়োজন কৰা হৈছে উপজাদিনৰ বিশেষ অনুষ্ঠান সমগ্ৰ অসমৰ লগতে মায়ানগৰী মুম্বাই কলকাতা তথা বিদেশতো স্মৰণ কৰা হয় সুধাকণ্ঠক
জাতি মাটিৰ হকে গীত গাই নিজৰ সৃষ্টিশীল প্ৰতিভাৰে বিশ্ববাসীৰ সন্মুখত উজ্বলি উঠা মহান শিল্পীগৰাকীৰ জন্ম হৈছিল 1926 চনত শদিয়াত। শৈশৱৰ আৰম্ভণিতে উষানগৰী তেজপুৰত ৰূপকৰ আৰু কলাগুৰুৰ সান্নিধ্য লাভ কৰি সুধাকণ্ঠৰে আৰম্ভ কৰিছিল তেওঁৰ সাংস্কৃতিক যাত্ৰা, যি অপ্ৰতিৰোধ্য যাত্ৰাক আজি সমগ্ৰ অসমবাসীয়ে বিশ্ববাসীৰ সন্মুখত গৌৰৱ অনুভৱ কৰে। বিস্তীৰ্ণৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলস ভাৱে বোৱা কিয় জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাত নিমাত কিয়। পৰৱৰ্তী খবৰ অসম অলিম্পিক সন্থাৰ উদ্যোগত গুৱাহাটী দীঘলী পুখুৰী পাৰত বিশেষ কাৰ্যসূচী প্ৰাতঃ ভ্ৰমণলৈ আহি মাস্ক পৰিধান নকৰা লোকসকলক মাস্ক বিতৰণ কৰিলে অলিম্পিক সন্থাৰ সদস্যসকলে। কোভিড-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যেৰে অলিম্পিক সন্থাই লোৱা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে গুৱাহাটী আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই। আৰক্ষী আয়ুক্তৰ আক্ষেপ এনে ভয়াৱহ সময়তো বহু লোক আজি পৰ্যন্ত সচেতন হোৱা নাই আৰু আয়ুক্তগৰাকীয়ে দিয়া তথ্য অনুসৰি এপ্ৰিলৰ পৰা বৰ্তমানলৈকে অকল মাস্ক পৰিধান নকৰাৰ বাবে গুৱাহাটী আৰক্ষীয়ে জৰিমনা সংগ্ৰহ কৰিছে 14 লাখ টকা। জুলাই আৰু আগষ্ট মাহত মহানগৰ আৰক্ষীয়ে সংগ্ৰহ কৰিছে এই টকা। কোভিড-19 এতিয়াও শেষ হোৱা নাই। কোভিড-19ৰ সমস্যা এতিয়াও আছে আৰু দিনক দিনে কোভিডৰ আক্ৰান্ত হোৱা লোকৰ সংখ্যা বাঢ়ি গৈ আছে। গতিকে সকলো ৰাইজে যাতে মাস্ক পৰিধান কৰে আৰু ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰে। আৰু এটা কথা কওঁ যে ৰাজহুৱা স্থানত থু নেপেলাই যাতে ৰাইজে, সেইটো এটা খুব গুৰুত্বপূৰ্ণ কথা। আৰু আৰক্ষীয়ে ইতিমধ্যে ৰাইজক আহ্বান জনোৱাৰ লগে লগে আমি ফাইন কটাৰো ব্যৱস্থা কৰিছোঁ। যি জেগাত লোকে মাস্ক পৰিধান কৰা নাই তেওঁলোকৰ ওপৰত আমি 1000 টকাকৈ ফাইনো কাটিছোঁ। গতিকে ৰাইজক মই অনুৰোধ জনাওঁ যে ৰাইজে নিজৰ স্বাৰ্থত নিজক ৰক্ষা কৰিবৰ কাৰণে আৰু নিজৰ পৰিয়ালক আৰু সমাজক ৰক্ষা কৰিবৰ কাৰণে মাস্ক পিন্ধে যাতে সকলো সময়তে আৰু ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰে। 14 লাখতকৈ বেছি টকা ফাইন কৰিছোঁ গুৱাহাটী মহানগৰত। এইটো আমি জুলাই মাহৰ পৰা আৰম্ভ কৰি 14 লাখতকৈ অধিক আমি টকা সংগ্ৰহ কৰিছোঁ আৰু এতিয়াও আমাৰ ডেইলি আমাৰ বিভিন্ন জেগাৰ পৰা আমাৰ অভিযান চলি আছে আৰু ফাইন সংগ্ৰহ কৰি থকা হৈছে। অকল মাস্ক পৰিধান নকৰাৰ কাৰণে আমি গুৱাহাটী মহানগৰৰ পৰা 14 লাখতকৈ অধিক ফাইন সংগ্ৰহ কৰিছোঁ। অখিল গগৈক প্ৰত্যাহ্বান মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। ৰহা সমষ্টিৰ পৰা অখিলক নিৰ্বাচন খেলিবলৈ প্ৰত্যাহ্বান। বিজেপিত অখিলৰ প্ৰভাৱ নপৰে বুলি দাবী মন্ত্ৰীগৰাকীৰ। আৰু অখিল গগৈক প্ৰত্যাহ্বান জনাইছে মন্ত্ৰী পীয়ুষ হাজৰিকা। এখন অৱস্থা হওক নৱজ্যোতি মহন্তৰ এক ৰিপৰ্ট। হঠাৎ উপস্থিত হ'ল মন্ত্ৰী পীযুষ হাজৰিকা আৰু পীযুষ হাজৰিকাৰ উপস্থিত হৈ যি মঙলদৈ পৌৰসভাৰ যি চাফ চিকুণ ছাডেন ভিজিট কৰা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু নিশাৰ ভাগত চাফ চিকুণ কৰা হয় মঙলদৈ, আৰু এই চাফ চিকুণ কৰাৰ সময়তে পীযুষ হাজৰিকাই উপস্থিত হৈ তেওঁ পৰ্যবেক্ষণ কৰিছে। কথা পাতিম। স্বচ্ছ সৰ্বেক্ষণ বঁটাত আমি অসমে ফাষ্টেষ্ট মুভাৰ এৱাৰ্ড পাইছিলোঁ। মানে 1 বছৰৰ ভিতৰত, যোৱাবাৰ আমি শেষৰ ফালে আছিলোঁ, 1 বছৰত আমি ওপৰৰ ফালে গুচি গ'লোঁ। সেইটো আমাৰ কাৰণে ভাল লক্ষণ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তত্বাৱধানত আমি সকলোৱে এই কাম কৰোঁ খুব ভালদৰে। আমি ড'ৰ টু ড'ৰ কালেকশ্যন, মানে প্ৰত্যেক ঘৰৰ পৰা জাবৰ উঠাব লাগে। ছেকেণ্ডলি টাউনসমূহৰ কমাৰ্চিয়েল এৰিয়া চাফা কৰিব লাগে। আমি খুব বেছি গুৰুত্ব সহকাৰে চেষ্টা চলাই আছোঁ। এটা কথা মই আজি 15 দিনমানৰ পৰা লক্ষ্য কৰি আছিলোঁ যে মঙলদৈত ৰাতিও আমাৰ এটা গ্ৰুপ আছে, আমাৰ CPO-সকলৰ ইউসকলৰ আমাৰ গ্ৰুপ আছে। সেইটোত ময়ো আৰ্বান ডেভেলপমেণ্টৰ মিনিষ্টাৰ হিচাপে তাত ময়ো মেম্বাৰ।
তাতে মই লক্ষ্য কৰি আছিলোঁ যে ৰাতিও তেওঁলোকে জাবৰ উঠাই আছে। নৰ্মেলি অসমত ৰাতিপুৱা উঠোৱা হয়। তে মই মঙলদৈত গুৱাহাটী পৌৰসভাৰ পাছত মই গতিকে খুব সুখী হ'লোঁ, মনটোও ভাল লাগি গৈছিলে। মই গুৰুজ্যোতি দাস ইয়াৰ বিধায়ক মোৰ বন্ধু, তেখেতক সুধিলোঁ, তেখেতেও ক'লে কথাটো হয়। মই যোৱাকালি তেখেতক ক'লোঁ যে নিজে একবাৰ চাব আহিম। আজি দেখিছোঁ মই এতিয়া আধা কিলোমিটাৰ প্ৰায় খোজকাঢ়িছোঁ আৰু খোজকাঢ়িম। নগৰখন চাফা হৈ আছে। যেতিয়া মই নগৰখন সোমাইছোঁ গাড়ীৰে, মই মিউনিচিপাল বৰ্ডৰ অফিচলৈকে সেইখিনি জেগাও মই দুইফালে চাই আহিছোঁ, সেইখিনিও চাফা হৈ আছে। এতিয়া মানুহক মই সুধি আছোঁ যে মই আহিম বুলি আজি চাফা হৈ আছে নে নৰ্মেলিও চাফা? আনকি মই সন্মানীয় সাংবাদিক বন্ধুসকলকো সুধিছোঁ, আপোনালোকেও কৈছে যে আগতকৈ বহুত চাফা হৈছে। এইটো মই এজন মন্ত্ৰী হিচাপে মোৰ কাৰণে গৌৰৱৰ কথা। মঙলদৈবাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। গুৰুজ্যোতি দাস ডাঙৰীয়া, আমাৰ ইঅ' CPO, আমাৰ মিউনিচিপাল বৰ্ডৰ প্ৰত্যেকজন চাফাই কৰ্মীৰ পৰা বিষয়া কৰ্মচাৰী সকলোকে মই অন্তৰৰ নিবিড় কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পুনৰবাৰ মঙলদৈবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ নগৰখন চাফা কৰি ৰখাৰ বাবে। মিউনিচিপাল বৰ্ডে অকল চাফা কৰিব নোৱাৰে যদি মানুহৰ অৰিহণা নাথাকে। পাণ দোকানখনত মই অনুৰোধ কৰিছোঁ যে আপোনালোকে এটা ডাষ্টবিন ৰাখিব। য'ত মমখুলি যিটো আমাৰ বাদাম বিক্ৰী আছে, মই ল'ৰাজনক গৈ অনুৰোধ কৰিছোঁ আপুনিও পাৰিলে সন্মুখৰখিনি উঠাই লৈ গুচি যাব। তেনেকৈহে আমি সকলোৱে কণ্ট্ৰিবিউট কৰি আমি নগৰসমূহ চাফা কৰিব পাৰিম। সকলোকে মই অনুৰোধ কৰিছোঁ। যিহেতু মঙলদৈ যি পৌৰসভাৰ কৰ্মচাৰীসকলে দৰমহা পূৰাই পায়, অলপ চলপ ক'ৰবাত খেলি মেলি থাকে, দৰমহা আগতকৈ ক্লিয়াৰলি পাই আছে। শীঘ্ৰে বাগজানবাসীয়ে লাভ কৰিব পাৰে ভাল খবৰ। বাগজান তৈল খাদৰ অগ্নি নিৰ্বাপনৰ বাবে পুনৰ এক নতুন প্ৰচেষ্টা হাতত লৈছে অইল কৰ্তৃপক্ষই। তৈল খাদটো স্থাপন কৰা BOPৰ পৰা দুডাল পাইপ বাগজান EPSলৈকে সংযোগেৰে গেছ সৰবৰাহ কৰি উৎপাদন কৰাৰ চেষ্টা অইল ইণ্ডিয়াৰ। আজি পুনৰ আৰম্ভ হৈছে এই প্ৰক্ৰিয়া। ইফালে খাদটোৰ BOP স্থাপন কৰা স্থানত অগ্নি আৰু গেছ নিৰ্বাপন কৰি পাইপ সংযোগৰ জৰিয়তে অন্য দুটা স্থানত অগ্নি সংযোগ কৰি জুই নিয়ন্ত্ৰণলৈ আনিছে অইলৰ বিশেষজ্ঞৰ দলটোৱে। ভাল এটা খবৰ আহিব পাৰে শীঘ্ৰে বাগজানবাসীলৈ, যিহেতু দীৰ্ঘদিন ধৰি বাগজানবাসীয়ে নিজৰ ঘৰ বাৰী এৰি আশ্ৰয় শিবিৰত 4 মাহৰ অধিক কাল তেওঁলোকে কটাবলগীয়া হৈছে। কিন্তু বৰ্তমান বাগজান তৈল খাদৰ বাবে এটা নতুন প্ৰচেষ্টা অইল কৰ্তৃপক্ষই হাতত লৈছে। তৈল খাদটো স্থাপন কৰা BOPৰ পৰা দুডালকৈ পাইপ বাগজান EPSলৈকে সংযোগেৰে গেছ সৰবৰাহ কৰি উৎপাদন কৰাৰ চেষ্টা অইল ইণ্ডিয়াৰ। আজি পুনৰবাৰ আৰম্ভ হৈছে প্ৰক্ৰিয়া। ইফালে খাদটোৰ BOP স্থাপন কৰা স্থানত অগ্নি আৰু গেছ নিৰ্বাপন কৰি পাইপ সংযোগৰ জৰিয়তে অন্য দুটা স্থানত অগ্নি সংযোগ কৰি জুই নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা অইলৰ বিশেষজ্ঞৰ দলৰ।